আমি মিত্ৰতা বিচাৰোঁ, কিন্তু এতিয়ালৈকে কংগ্ৰেছে গ্ৰীণ ছিগনেল দিয়া নাই। আমি মিত্ৰতাৰ কাৰণে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰি কৈ দিছোঁ। গতিকে আপোনালোকে যদি সঁচাকৈ মিত্ৰতাৰ কথা কিবা সুধিব খোজে, তেতিয়াহ'লে কংগ্ৰেছক সুধিব। আপোনালোকে গৌৰৱ গগৈক সুধিব। আমাৰ পিনৰ পৰা গ্ৰীণ ছিগনেল আছে, কংগ্ৰেছে এতিয়ালৈকে গ্ৰীণ ছিগনেল দিয়া নাই। গতিকে মিত্ৰতাৰ কথা সুধিবলৈ হ'লে কংগ্ৰেছক সোধাৰ বাহিৰে বেলেগ কথা নাই। আমি আন সকলো পাৰ্টীয়ে মিত্ৰতা কৰিবলৈ সাজু। কংগ্ৰেছে কিবা কাৰণত, কি কাৰণত আমি নাজানো, এতিয়ালৈকে মিত্ৰতাৰ কাৰণে আগবাঢ়ি অহা নাই। গতিকে আপোনালোকে যি মিত্ৰতাৰ কথা সুধিব সেইটো কংগ্ৰেছক সোধক, কংগ্ৰেছেহে ৰিপ্লাই দিব। মইতো সদায় কওঁ, তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতাৰ কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায়, কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ, মিডিয়াৰ সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁৰ মনৰ চিন্তাটো আঁতৰত থাকিব।